নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, শাওনৰ সোমবাৰ কেইটাত এই কাম মনত শ্ৰদ্ধা আৰু ভক্তি ৰাখি যদি কৰিব পাৰে তেন্তে বাবা ভোলেনাথে হাঁহি হাঁহি আপোনাক আশীৰ্বাদ প্ৰদান কৰিব। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। তেন্তে আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, শাওন মাহটি অতি পবিত্ৰ মাহ। এই মাহটো ভগৱান শিৱৰ জন্ম মাহ বুলি কোৱা হয়। লোকবিশ্বাস মতে এই মাহটোত মহাদেৱ শিৱ জাগ্ৰত হয়। শাওন মাহৰ সোমবাৰ কেইটাত জীয়ৰী বোৱাৰীসকলে শিৱ মন্দিৰলৈ যায়, নৈবেদ্য আগবঢ়ায়। লোকবিশ্বাস যে শাওন মাহৰ সোমবাৰত শিৱ মন্দিৰত নৈবেদ্য আগবঢ়ালে আৰু শিৱলিংগত পানী ঢালিলে ভক্তৰ মনোকামনা শীঘ্ৰেই পূৰ্ণ হয়। এই মাহৰ প্ৰতিটো দেওবাৰ আৰু সোমবাৰে অনুষ্ঠিত হয় বলবম উৎসৱ। এই উৎসৱৰ পৰম্পৰা অনুসৰি ভক্তসকলে দেওবাৰে নিশা কোনো পাহাৰীয়া এলেকাত থকা শিৱ মন্দিৰৰ কাষেৰে পাহাৰৰ পৰা নামি অহা জলাধৰৰ পৰা পানী সংগ্ৰহ কৰে আৰু গোটেই নিশা পদব্ৰজে আহি সোমবাৰৰ দোকমুকলিতেই আন এটি মন্দিৰত উপস্থিত হয়। সেই মন্দিৰৰ শিৱলিংগত গোটাই অনা পানী ঢালি মহাদেৱৰ আশীষ লয়। মহাদেৱৰ নিমিত্তে ব্ৰত পালন কৰিলে নিজৰ বাবে উপযুক্ত বৰপ্ৰাপ্তি বা উপযুক্ত জীৱনসংগী লাভ কৰে। আন এক আখ্যান অনুসৰি সমুদ্ৰ মন্থনত নিৰ্গত হোৱা বিষ, যাক হলাহল নামেৰে জনাজাত, সংসাৰ বা সৃষ্টি ৰক্ষাৰ নিমিত্তে মহাদেৱে হলাহল পান কৰিছিল। হলাহল বিষৰ তীব্ৰতা ইমানেই বেছি আছিল যে স্বয়ং মহাদেৱৰ কণ্ঠ নীলা হৈ পৰিছিল। শাওন মাহত নীলকণ্ঠী মহাদেৱৰ পূজা কৰিলে সকলো ধৰণৰ বিপদ বিঘিনি ৰোগ পোৱাৰ পৰা দূৰত থাকিব পাৰি। জ্যোতিষত চন্দ্ৰগ্ৰাহক মনকাৰক গ্ৰহ হিচাপে গণ্য কৰা হয়। সোমবাৰটোৱে জ্যোতিষিক দৃষ্টিৰে চন্দ্ৰগ্ৰহক প্ৰতিনিধিত্ব কৰে। মহাদেৱে নিজৰ জটাত চন্দ্ৰগ্ৰহক ধাৰণ কৰে। মহাদেৱক শাওন মাহত পূজা দিলে মনৰ অস্থিৰতা, চঞ্চলতা, বিষাদগ্ৰস্ততা আদি আৱেগবোৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পাৰি। শাওন মাহ বা শ্ৰাৱণ মাহ, হিন্দু ধৰ্মত এই মাহৰ এক বিশেষ মৰ্যাদা আছে। এই মাহটোক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। শাওন মাহৰ প্ৰতিটো সোমবাৰেই অতি পবিত্ৰ আৰু ফলদায়ী ব্ৰত ধাৰণৰ উচিত সময় বুলি গণ্য কৰা হয়। যদিও প্ৰকৃততে শাওন মাহৰ প্ৰতিটো দিনেই ব্ৰত পালনৰ বাবে উত্তম হয়। হিন্দু ধৰ্মত শাওন মাহটোক ব্ৰতৰ মাহ বুলিও জনা যায়। এই সময়ছোৱাত ভক্তসকলে নিজ নিজ সাধ্য অনুসৰি ব্ৰত ধাৰণ কৰি মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰে। পৌৰাণিক কাহিনী অনুসৰি দক্ষ ৰজাৰ জীয়ৰী সতীৰ দেহ ত্যাগৰ পিছত পাৰ্বতী ৰূপত জন্মগ্ৰহণ কৰি এই শাওন মাহতেই মহাদেৱক প্ৰতিৰূপে পাবলৈ ব্ৰত ধাৰণ কৰিছিল। শাওন মাহটো মহাদেৱৰ প্ৰিয় মাহ হিচাপে পৌৰাণিক আখ্যানত বৰ্ণিত আছে। এই মাহতেই ব্ৰত ধাৰণ কৰি মহাদেৱক লাভ কৰাৰ বাবে কোৱা হয়। এই মাহটো বিশেষকৈ সোমবাৰ কেইটাত মহাদেৱক কিহেৰে আৰু কেনেকৈ পুজিব? মহাদেৱক যি এক বিশ্বব্যাপী শক্তি, নিৰাকাৰ, সৃষ্টি আৰু ধ্বংস উভয়ৰে কাৰক, সেই মহাদেৱক পূজা কৰাৰ বিধি তথা নিয়ম ঠাইভেদে, জাতি বৰ্ণভেদে ভিন্ন হ'ব পাৰে। ভক্তি সহকাৰে ভগৱান শিৱক পূজা দিলে অভীষ্ট সিদ্ধি হয়। মহাদেৱক পূজা দিবলৈ ভক্তসকলে গংগা জল, অক্ষত চাউল অৰ্থাৎ নভঙা চাউল, ৰজা ফুল, পঞ্চামৃত যেনে গাখীৰ, দৈ, মৌ, ঘি, চেনি, ফল, মিঠাই, ঘিৰ চাকি আৰু ধূপ গোটাই লয়। বেলপাত আৰু বিল্বফল অপৰিহাৰ্য। প্ৰথমে পূজা দিয়াৰ দিনা গা ধুই শুদ্ধ বস্ত্ৰ পৰিধান কৰি শিৱলিংগৰ সন্মুখত পূবফালে মুখ কৰি বহিব। তপস্যাত সোঁহাতত কিছু
পানী লৈ মহাদেৱক একাগ্ৰতা সহকাৰে ধ্যান কৰি নিজৰ আশা বা মনৰ ভাৱ মনতেই প্ৰকাশ কৰিব। ইয়াৰ পিছত শিৱলিংগত পানী ঢালিব। তাৰ পিছত পঞ্চামৃত অৰ্পণ কৰিব। পুনৰ জল বা পানী অৰ্পণ কৰিব। চাউলখিনি অৰ্পণ কৰিব। তপস্যাত ফুল, বেলপাত, ফল, মিঠাই অৰ্পণ কৰিব। ঘিৰ চাকি তথা ধূপ জ্বলাই প্ৰাৰ্থনা কৰিব। পূজা বিধি সম্পন্ন কৰি থকা সময়ত মহাদেৱৰ পঞ্চাক্ষৰী মন্ত্ৰ ওম নমঃ শিৱায় এই মন্ত্ৰটি জপ কৰিব। শাওণ মাহত শিৱলিংগত অভিষেক কৰিলে আমাৰ আত্মা বা মন শুদ্ধ হয়। নিঃসন্তান দম্পতীসকলে সুগন্ধিযুক্ত পানীৰে মহাদেৱক অভিষেক কৰি সন্তান প্ৰাপ্তিৰ আশা কৰিব পাৰি। বেলফল তথা আন নৈবেদ্য প্ৰদানেৰে আৰোগ্য কামনা কৰিব পাৰে। গাখীৰৰ দ্বাৰা অভিষেক কৰিলে মনৰ শান্তি ঘূৰাই পাব পাৰে। ঘি, কুঁহিয়াৰৰ ৰসৰ দ্বাৰা মহাদেৱক অভিষেক কৰিলে সম্পদ আৰু সুখ প্ৰাপ্তি ঘটে। ভাং অৰ্পণ কৰি শত্ৰুৰ ওপৰত জয় লাভ তথা মনৰ আশা পূৰ্ণ হোৱাৰ আশা কৰিব পাৰি। সৰ্বশেষত গংগাজল অৰ্পণেৰে আমি মৃত্যুৰ পিছত মোক্ষ লাভ কৰিব পাৰোঁ। আগতেই উল্লেখ কৰি আহিছোঁ যে হিন্দু ধৰ্মশাস্ত্ৰত শাওণ মাহটোক মহাদেৱক পূজা কৰাৰ উত্তম সময় বুলি গণ্য কৰা হয়। লগতে এই মাহটোত ব্ৰত ধাৰণ কৰি উপবাসে থাকিলে নিজৰ মনৰ অভীষ্ট সিদ্ধি হয়। ব্ৰত ধাৰণৰ বা ব্ৰতৰ সময়ছোৱাত কি খাদ্য গ্ৰহণ কৰিব সেয়া ঠাইভেদে সংস্কৃতি আৰু লোকাচাৰ অনুসৰি ভিন্ন যেন দেখা যায়। কিছু কিছু লোকে সমগ্ৰ শাওণ মাহটোত নিৰামিষ আহাৰ গ্ৰহণ কৰি ব্ৰত ধাৰণ কৰে, কিন্তু অধিক সংখ্যকে ভক্তসকলে শাওণৰ প্ৰতিটো সোমবাৰেই উপবাসে থাকি ব্ৰত পালন কৰা দেখা যায়। লগতে হজম শক্তি বৃদ্ধি হোৱাত সহায় কৰে। যিহেতু আজিকালি মানুহৰ খাদ্যাভ্যাস যথেষ্ট সলনি হৈছে, গতিকে এটা দিনৰ উপবাসে শৰীৰটোক সক্ৰিয় কৰি ৰখাত যথেষ্ট সহায় কৰে। ব্ৰতৰ সময়ত সম্পূৰ্ণ নিৰাহাৰ হৈ থকাতকৈ ফল মূল, গাখীৰ, পানী ইত্যাদি গ্ৰহণ কৰাটো উচিত হয়। সৰ্বশেষত ক'ব বিচাৰিম, ৰোগী, ডায়েবেটিছ, গৰ্ভাৱস্থাৰ নাৰী, অতিপাত পিত্তৰোগীসকলে ব্ৰত ধাৰণ কৰা শুভ নহয়, কিয়নো শৰীৰ সুস্থ থাকিলেহে ব্ৰত ধাৰণ কৰি তাৰ সুফল লাভ কৰিব পাৰি। অন্যথা পুনৰ ৰোগগ্ৰস্ত হৈ শাৰীৰিক তথা মানসিক অশান্তি বৃদ্ধি পোৱাৰ শংকা থাকে। এনে অৱস্থাত শ্ৰদ্ধা ভক্তি সহকাৰে মহাদেৱক পূজা দিয়ক আৰু তেওঁৰ কৃপা লাভ কৰক। আজিলৈ ইমানেই।